যেটা হাতত যেটা ৰজা যেটা অত্যাচাৰী হয় প্ৰজাই তেতিয়া কিন্তু মনে মনে থাকিলেও সময়ত প্ৰজাই জাগ্ৰত হয় আর প্রজায় জাগ্রত হলে রজার বিদায় কিন্তু নিশ্চিত। হিমন্ত বিশ্ব শর্মা দিছপুরত 26-ৰ পিছত মুখ্যমন্ত্রী হয়ে মুখ্যমন্ত্রীর চকীত আর কেতিয়াও বহিব নোৱাৰে, এক গ্যারান্টি হয় নিশ্চিত। আপনাদের পাকা বেতবাড়ির খাবলার ভিটাত কংগ্রেসের যোগদান কার্যসূচী, বিধায়কৰ উপস্থিতিত শতাধিক লোকৰ কংগ্ৰেছত যোগদান। পুনৰ কংগ্ৰেছলৈ ঘূৰি আহিল অৱসৰপ্ৰাপ্ত শিক্ষক ছিদ্দিকুৰ ৰহমানে। বৰপেটা জিলাৰ নৱগঠিত পাকা বেতবাড়ি সমষ্টিৰ অন্তৰ্গত 5 নং পোহমাৰা জিলা পৰিষদ এলেকাৰ খাবলাৰ ভিটাত বুধবাৰে নিশা জিলা পৰিষদৰ প্ৰাৰ্থী চাইমন নেহাৰ আৰু আঞ্চলিক পঞ্চায়তৰ সদস্য পদৰ প্ৰাৰ্থী ইনচান আলী বাবুলৰ সমৰ্থনত অনুষ্ঠিত হয় এক নিৰ্বাচনী সভা। 2 শতাধিক লোকৰ উপস্থিতিত অনুষ্ঠিত হোৱা নিৰ্বাচনী সভাত উপস্থিত থাকে সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ। অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা সৰুক্ষেত্ৰী সমষ্টিৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰৰ উপস্থিতিত পুনৰ কংগ্ৰেছলৈ ঘূৰি আহে কয়াকুছি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক ছিদ্দিকুৰ ৰহমানে। উক্ত সভাতে প্ৰায় শতাধিক পুৰুষ মহিলা আৰু যুৱকে ভাৰতীয় জাতীয় কংগ্ৰেছ দলত যোগদান কৰে। খাবলাৰ ভিটাৰ এই নিৰ্বাচনী সভাত পাকা বেতবাড়ি ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল আজিজ সহ কংগ্ৰেছ দলৰ বিভিন্ন পৰ্যায়ৰ নেতাকৰ্মী উপস্থিত থাকে। 2026 আহিব দিয়ক, হিমন্ত বিশ্ব শৰ্মাক উপযুক্ত জবাব আমি ভোটৰ জৰিয়তে দিম। গতিকে আপোনালোকে কোনো ভয় খাব নালাগে। সন্মুখত মাত্ৰ এটা বছৰ বিজেপি এইখন ৰাজ্যৰ পৰা চিৰদিনৰ বাবে বিদায় ল'ব। নৰেন্দ্ৰ মোদী এইখন দেশৰ পৰা 2029 চনত চিৰদিনৰ বাবে বিদায় ল'ব। মানুহে বিজেপিক ভয় নকৰে, মানুহে ৰৈ আছে 2026 চনৰ ভোট কেতিয়া অনুষ্ঠিত হয়। এই যে পঞ্চায়ত নিৰ্বাচন, এই পঞ্চায়ত নিৰ্বাচনত আমাৰ দলীয় যিসকল প্ৰাৰ্থী বহুতে মনোনয়ন দিছে, ৰাতি পুলিচ লগে লগে ঘৰত গুচি গৈছে যে আপুনি যদি মনোনয়ন পত্ৰ প্ৰত্যাহাৰ নকৰে আপোনাক ডাকছৰ কেছত আমি ফচাই দিম, আপুনি যদি মনোনয়ন পত্ৰ প্ৰত্যাহাৰ নকৰে আপোনাৰ ওপৰত আমি এনেকুৱা এটা কেছ জাপি দিম, আপুনি জেলত যাব লাগিব। আমাৰ সৰ্বুগৰে আমাৰ জিলা পৰিষদৰ প্ৰাৰ্থী এজনে ৰাতিপুৱা মনোনয়ন পত্ৰ দিবলৈ ডিচি অফিচত আহিব, ৰাতি 12টা বজাত পুলিচ ঘৰত গৈছে। বিজেপি নেতা বালি নেতাসকলে ঘৰত গৈছে, চাই তেওঁলোকক ভয় ভাবুকি দিছে যে আপুনি কংগ্ৰেছৰ প্ৰাৰ্থী হ'ব নে আপুনি জেলত যাব, আপুনি সুখত থকা বিচাৰে নে আপুনি কষ্ট পোৱাটো বিচাৰে। ভয় ভাবুকিৰে তেওঁলোকক ঘেৰাও কৰি ৰাতি উঠাই লৈ বেলেগ জেগাত গৈছে। আমাৰ মানুহে বিচাৰি গৈছে, ঘৰত কোনো মানুহ নাই। তাৰ পিছত যেতিয়া মনোনয়নৰ সময় পাৰ হৈ গৈছে, তেওঁৰ ঘৈণীয়েকক আমাৰ মানুহে লগ পাইছে। ঘৈণীয়েকে কান্দি কান্দি কৈছে যে আপোনালোকে আমাক কষ্ট নিদিব, মোৰ স্বামীজন মই জীয়াই থকাটো বিচাৰো, যদি কংগ্ৰেছৰ প্ৰাৰ্থী দিয়ে এই বিজেপিৰ গুণ্ডাসকলে মোৰ স্বামীক মাৰি পেলাব পাৰে, মোক বিধৱা নবনাব। 26 আহিব দিয়ক, এই বিজেপি চৰকাৰৰ ওপৰত আমি উপযুক্ত ব্যৱস্থা ল'ম। এনেকৈ সমগ্ৰ অসমত এই ব্যৱস্থা তেওঁলোকে কৰিছে। অলপ আগতে মই পাঠশালা বহি আছিলো, আমাৰ শান্তনু শৰ্মা ডাঙৰীয়া আছে, তাৰ প্ৰাৰ্থীসকলৰ ঘৰে ঘৰে গৈছে, লাখ লাখ টকা দিয়াৰ তেওঁলোকক প্ৰস্তাৱ দিছে, তেওঁলোকক ভয় ভাবুকি দিছে, টকা লগ বহি যাওক নহলে বিপদ আছে। এনেকুৱাভাৱে অত্যাচাৰ তেওঁলোকে আৰম্ভ কৰিছে। আমি সকলোৱে জানো যেতিয়া হাতত যেতিয়া ৰজা যেতিয়া অত্যাচাৰী হয় প্ৰজাই তেতিয়া কিন্তু মনে মনে থাকিলেও সময়ত প্ৰজাই জাগ্ৰত হয় আর প্রজায় জাগ্রত হলে রজার বিদায় কিন্তু নিশ্চিত। হিমন্ত বিশ্ব শর্মা দিছপুরত 26-ৰ পিছত মুখ্যমন্ত্রী হয়ে মুখ্যমন্ত্রীর চকীত আর কেতিয়াও বহিব নোৱাৰে, এক গ্যারান্টি নিশ্চিত আপনাদের দেখাতে কৈছে।